নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ তথা আজিৰ এই ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নেৰেশ্যনৰ ওপৰত। নেৰেশ্যনৰ কেইটামান কুৱেশ্যন আমি আজি লৈছোঁ আৰু এই কুৱেশ্যন কেইটা আমি বহলাই আলোচনা কৰিম, কাৰণ আজি আমি অপশ্যনেল হিচাপত আলোচনা নকৰোঁ, আমি আজি এনচাৰ হিচাপত আলোচনা কৰিম। আৰু এনচাৰ লিখাই থাকিব, আমি তাৰ লগত আমি কনচেপ্টটো মিলাম যে কি কাৰণত কোন বস্তুটো চেঞ্জ হ'ল। এই গোটেইখিনি বস্তু আমি নেৰেশ্যনৰ ফৰ্মুলা আমি মনত কৰিম আৰু সেইখিনি বস্তু আমি কৰি দেখুৱাম, প্ৰেক্টিকেলি কৰি দেখুওৱা হ'ব যে নেৰেশ্যন কেনেকৈ কৰা হয়, কি বস্তু থাকিলে কি হয়, কি চেঞ্জ হয়। সেই গোটেইখিনি বস্তু আমি এই ভিডিঅ'ত আমি কিছু পৰিমাণে হ'লেও আলোচনা কৰিম। আৰু যাৰ বাবে দেৰি নকৰাকৈ ডাইৰেক্টলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, সময় অপচয় নকৰাকৈ, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। কাৰণ নেৰেশ্যন চেপ্টাৰটো বহুত দীঘল এটা চেপ্টাৰ আৰু বহুত টাফ এটা চেপ্টাৰ। সেই চেপ্টাৰটো আপোনালোকে এটা ভিডিঅ'ত কভাৰটো কৰিবই নোৱাৰে, তথাপিও মই চেষ্টা কৰিম যিখিনি পাৰোঁ এই এটা ভিডিঅ'ৰ জৰিয়তে। আগন্তুক দিনতো ভিডিঅ' দিয়ে আছোঁ, কিন্তু আজিৰ এই প্ৰথমটো নেৰেশ্যনৰ ভিডিঅ'ত মই জাষ্ট মানে এটা ছিলেক্টিভ কেইটামান কুৱেশ্যন লৈছোঁ আৰু এই কুৱেশ্যন কেইটাৰ এনচাৰ কেইটাৰ লগত আমি কি পৰিৱৰ্তন হ'ল, কি নহ'ল, সেই গোটেইখিনি বস্তু আমি আলোচনা কৰিম। চ' দেৰি নকৰাকৈ ডাইৰেক্টলি ভিডিঅ' আৰম্ভ কৰিছোঁ। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ছেইজ, প্ৰথমটো কুৱেশ্যন হ'ল দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ছেইজ উই শ্বেল ইছ্যু এ এষ্ট্ৰলজি ছেকশ্যন ইন আৱাৰ থাৰ্ছডে পেপাৰ। চ' এইটো দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ছেইজ, প্ৰথমতে বুজিব লাগিব এইটো কোনে কৈছে। এইখিনি বস্তু হ'ল ৰিপৰ্টিং স্পীচ, আৰু এইখিনি ঊৰ্ধ্বকমাৰ ভিতৰত থকাখিনি হ'ল ৰিপৰ্টেড স্পীচ, হয়নে নহয়? চ' ৰিপৰ্টিং আৰু ৰিপৰ্টেড। চ' এইখিনিৰ ভাৰ্বটো হ'ল ৰিপৰ্টিং ভাৰ্ব, তাৰমানে ছেইজটো এইটো ৰিপৰ্টিং ভাৰ্ব, আৰু এই শ্বেল ইছ্যু অৰ্থাৎ ইছ্যুটো হ'ল কি ৰিপৰ্টেড ভাৰ্ব, হয়নে নহয়? চ' এই কেইটা বস্তু আমি মনত ৰাখিব লাগিব। আমি জানোৱেই সকলোৱে, হয়তো যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই কৈ দিছোঁ, মানে জাষ্ট ৰিমেম্বাৰ কৰি দিছোঁ যে এই এক্সপ্ৰেছ ছেইজ, এই দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ছেইজ ইন দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ছাবজেক্ট, হয়নে নহয়? এটা অনুষ্ঠান প্ৰতিষ্ঠান বুজাইছে বা এটা বাতৰি কাকতৰ নাম বুজাইছে ইয়াত। চ' এই ছেইজটো হ'ল ভাৰ্ব, হয়নে নহয়? ছেইজটো কি টেন্সত আছে? প্ৰেজেণ্ট টেন্সত। চ' এনেকুৱাকৈ যদি ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে, যদি ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে, তেনেহ'লে এটা কথা মনত ৰাখিব, যিটো ঊৰ্ধ্বকমাৰ ভিতৰত চেণ্টেন্স থাকিব, সেই চেণ্টেন্সটোৰ টেন্স পৰিৱৰ্তন নহয়। টেন্সটো ঠিক তেনেদৰেই থাকি যাব, কিন্তু বাকীখিনি চেঞ্জ হ'ব। ছাপ'জ ছাবজেক্টটো কেতিয়াবা চেঞ্জ হ'ব পাৰে, অবজেক্টটো চেঞ্জ হ'ব পাৰে, হয়নে নহয়? ছাপ'জ আই থাকিলে কি হয়? হি হয়, বা কেতিয়াবা ইও হ'ব পাৰে, সেইটো মই কৈ আছোঁ বহলে। চ' যিয়ে নহওক, ইয়াত চাওক দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ছেইজ, গতিকে ছেইজটো ছেইজে হ'ব, বা আপোনালোকে টেলছো ব্যৱহাৰ কৰিব পাৰে। গতিকে ইয়াত ছেইজ আছে, টু নাই যিহেতু, গতিকে আমি ছেইজ ব্যৱহাৰ কৰি দিছোঁ, ঠিকে আছে। এইখিনি দ্য ইণ্ডিয়ান এক্সপ্ৰেছে থাকিব, এইটোতো আৰু আমি চেঞ্জ কৰিব নোৱাৰোঁ। চ' এইবাৰ আহিল কমাটো, ঊৰ্ধ্বকমা। এই ঊৰ্ধ্বকমা যি বস্তুটো ইয়াত আছিল, এইখিনি বস্তু উঠি যাব, আৰু ইয়াত তাৰ সলনি বহিব ডেট, এই ডেটটো বহিব, হৈছে। চ' তাৰপিছত আহিলোঁ এইবাৰ উই। এই উইটো আমি কি বহাব লাগিব? উই হ'ল এটা ফাৰ্ষ্ট পাৰ্চন কি? প্লুৰেল নাম্বাৰ। চ' এই ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ, ফাৰ্ষ্ট পাৰ্চনে জেনেৰেলি কাক ধৰে? ছাবজেক্টৰ অনুসংগিক হিচাপে আহে। এই ছাবজেক্ট কি আছে? দ্য ইণ্ডিয়ান এক্সপ্ৰেছ। ইণ্ডিয়ান এক্সপ্ৰেছ মানে কি? এখন বাতৰি কাকত। চ' এখন এটা বস্তু বুজাইছে। চ' এই বস্তু বিষয়ৰ কাৰণে আমি কি বুজাম? এইটোতো কোনো মানে একচুৱেলি কোনো মানুহ নহয়, পাৰ্চন নহয়, যাৰ কাৰণে আমি ইট ব্যৱহাৰ কৰিম, হয়নে নহয়? ইট, এই ইট শব্দটো আহিছে নে নাই? এই ইট ব্যৱহাৰ সেইকাৰণেই কৰা হৈছে, কাৰণ দ্য ইণ্ডিয়ান এক্সপ্ৰেছখন এখন, ইয়াত যদিও বা উই ব্যৱহাৰ কৰা হৈছে, এই উইটোৱে কি বুজাইছে? তেওঁলোকৰ কৰ্মচাৰীসকলক বুজাইছে। কিন্তু এতিয়া এই উইটো চেঞ্জ হৈ কি হ'ব? দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ নিজকে হ'ব, মানে এখন বাতৰি কাকতক বুজাব, যাৰ কাৰণে ইট শব্দটো ব্যৱহাৰ কৰিলে যথেষ্ট ছাফিচিয়েণ্ট। চ' এইবাৰ আমি ইট ব্যৱহাৰ কৰিছোঁ। তাৰপিছত কি হ'ল? যিহেতু এইফালে ছেইজ আছে, অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট আছে, গতিকে আমি ভাৰ্বটো চেঞ্জ কৰিব নালাগে, ভাৰ্বৰ ফৰ্মটো চেঞ্জ কৰিব নালাগে, অৰ্থাৎ টেন্স চেঞ্জ কৰিব নালাগে, টেন্সটো ঠিক তেনেদৰে থাকিব। চ' এইবাৰ শ্বেলটো ইটৰ লগত যিহেতু উইল হয়, উইল ব্যৱহাৰ কৰি দিছে, একো নাই। ত' তাৰপিছত ইছ্যুৱে থাকিব, এষ্ট্ৰলজি ছেকশ্যন, এইবিলাকতো আৰু অবজেক্ট, হয়নে নহয়? ইন, ঠিকে আছে, ইন পৰ্যন্ত। তাৰপিছত ইটছ আহিল, চাওক ইটছ। এই ইটছটো কি আছিল? ইটছটো কিয় হ'ল? ইয়াত চাওক আৱাৰ আছে, এই আৱাৰটো কি? উইৰ ছেকেণ্ড পজিশ্যন, উই আৱাৰ আছ। চ' এই উই আৱাৰ আছ, এই আৱাৰটো কি হ'ব তেনেহ'লে? আৱাৰ মানে কি? ইণ্ডিয়ান এক্সপ্ৰেছৰ, হয়নে নহয়? চ' ইট যিহেতু আমি উইৰ বদলত ব্যৱহাৰ কৰিছোঁ, গতিকে আৱাৰৰ বদলত আমি কি ব্যৱহাৰ কৰিব? ইটছ মানে কি? তেওঁলোকৰ বুজাইছে ইয়াত, মানে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বুজাইছে। তাৰপিছত থাৰ্ছডেটো আমি কি আৰু মানডে লিখিব পাৰিম নেকি? নোৱাৰোঁ। থাৰ্ছডে হ'ব, পেপাৰে হ'ব, গোটেইখিনি ঠিকে আছে। চ' এনেকৈ হ'ল গোটেই চেণ্টেন্সটোৰ
ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰা হৈছে বুজি পাইছে আশা কৰিছোঁ তো বহুত সময় যাব এনেকৈ কৰালে চ' লাহে লাহে অলপ আমি সংক্ষিপ্তভাৱে কৰিম চ' নাম্বাৰ 2ত আহিছোঁ সীতা said to গীতা ইউ কেন লাৰ্ণ পাই ন চ' চাওক ইয়াত সীতা said to গীতা said আছে পাষ্ট আছে চ' পাষ্ট যেতিয়া পাষ্ট টেন্স থাকে যেতিয়া ৰিপৰ্টিং স্পীচটো তেতিয়া ৰিপৰ্টেড স্পীচটো চেঞ্জ হয় কি চেঞ্জ হয় টেন্সটো চেঞ্জ হ'ব কেনেধৰণে চেঞ্জ হ'ব সেইটো আপোনালোকে যদি নাজানে তেনেহ'লে মোৰ আগৰ ভিডিঅ'ত সেই বিষয়ে ডিছকাছ কৰা আছে এই বস্তুটো অলপ চাই ল'ব কাৰণ এইটো বহুত এটা ক্লাছ ল'বলগীয়া হ'ব এই ক্ষেত্ৰত বুজাবলৈ গ'লে কি টেন্স থাকিলে কি টেন্স হয় যিয়ে নহওক পাষ্ট ইনডিফিনিট থাকিলে এইফালে যদি পাষ্ট ইনডিফিনিট থাকে আৰু এইফালে যদি প্ৰেজেণ্ট ইনডিফিনিট থাকে তেনেহ'লে পাষ্ট ইনডিফিনিট হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হয় পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হয় এনেকুৱা ধৰণৰ বস্তুটো পাষ্ট ইনডিফিনিট থাকিলে আকৌ পাষ্ট আৰু পাষ্ট মিলি পাষ্ট পাৰফেক্ট হয় এনেকুৱা ধৰণৰ চ' যিয়ে নহওক যেতিয়া কেন ভাৰ্বটো থাকে এই কেন ভাৰ্বটো থাকিলে আমি জাষ্ট কেনটো কুট কৰি দিলে বাকীখিনি চেম থাকি যাব চ' এতিয়া সীতা said to গীতা আছে চ' সীতা said to গীতা আমি কি কৰিম সীতা told গীতা টুটো উঠি যাব ঠিক আছে সীতা told গীতা হৈছে বস্তুটো মিলিছে তাৰপিছত কমা অৰ্ধকমা উঠিছে ডেট আহিছে ঠিকে আছে তাৰপিছত এই ইউটো কি ছেকেণ্ড পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনে যাই কাক ধৰে এই অবজেক্টৰ অনুযায়ী কি আনে ছাবজেক্ট আনে অবজেক্টৰ অনুযায়ী তেওঁ ইউটো চেঞ্জ হয় আৰু যিটো থাৰ্ড পাৰ্চন হি চি ইট এইবিলাক একে থাকি যায় চ' যিয়ে নহওক এই ইউটো গীতাক ধৰিব গীতা কি এজন ছোৱালী আৰু সেই ছোৱালী অনুসৰি কি আহিব চি আহিব যিহেতু এজন গতিকে চি আহিব যদি বেছি বুজাল হয় তেনেহ'লে দে আহিল হয় ঠিক আছে চ' চি আহিছে এই বস্তুটো বুজি পাইছে আশা কৰিছোঁ তো তাৰপিছত কেনটো আমি কি ক'লোঁ অলপ আগতে যিহেতু এইফালে পাষ্ট ইনডিফিনিট আছে পাষ্ট টেন্স আছে গতিকে কেনটো কুট কৰি দিলেই হ'ল বাকীখিনি চেম থাকি যাব চ' কেনটো কুট হৈছে বাকীখিনি চেম আছে চাওক তাৰপিছত আমি ঊৰ্ধ্বকমা উঠাই দিম আৰু ফুল ষ্টপ ব্যৱহাৰ কৰিম ঠিক আছে তাৰপিছত 3 নম্বৰ কুৱেশ্যন হি said to you you may go out বুজি পাইছে চ' হি said to you কি আছে said to you পাষ্ট ইনডিফিনিট আছে মানে পাষ্ট টেন্স আছে তো টুটো উঠি যাব ঠিক আছে চ' হি told you হ'ব এইটো saidৰ বদলি আমি told ব্যৱহাৰ কৰিব লাগে এইটো নৰ্মালি চ' তাৰপিছত কমা অৰ্ধকমা উঠি যাব ডেট আহিব ঠিক আছে ডেট আহিছে ইয়াত চাওক হি told you তাৰপিছত ডেট আহিছে তাৰপিছত আকৌ ইউ আহিল এই ইউটো কাক ধৰে অবজেক্টক ধৰে হয়নে নহয় অবজেক্টৰ অনুযায়ী আহে চ' ইউটো ইউক ধৰি কি হ'ব ইউৱে আহিব হয় নহয় ইউ মানে কি তুমি ইউ মানে তুমি গতিকে এই অনুযায়ী তুমি আহিব এই বস্তুটো অলপ বহল আপোনালোকৰ শ্বৰ্টকৈ নুবুজিব পাৰে গতিকে যিজন নুবুজে তেওঁক মই আগৰ ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ বা তেওঁ প্ৰবেবলি মই আৰু পিছত কেইটামান নেৰেশ্যনৰ ফৰ্মুলা অনুযায়ী এটা ভিডিঅ' বনাম ফৰ্মুলাৰ ওপৰত চ' সেই ভিডিঅ'টো চালেই হ'ব চ' এতিয়া আপোনালোকে জাষ্ট এই বস্তুটো বুজি লওক যে ইউ যাই অবজেক্টক ধৰে মানে ছেকেণ্ড পাৰ্চন যাই অবজেক্টক ধৰে আৰু ফাৰ্ষ্ট পাৰ্চন যাই ছাবজেক্টক ধৰে আৰু থাৰ্ড পাৰ্চনৰ কোনো চেঞ্জ নহয় চ' এইটো কি ঊৰ্ধ্বকমাৰ ভিতৰত থকাখিনি বস্তুৰহে চ' তাৰপিছত ইউ যে আছে এই ইউ যাই ইউত ধৰি কি হ'ব সেই অনুযায়ী ইউৱে আহিব যদি ইউ যাই কিক ধৰিলে হয় ডেমক ধৰিলে হয় তেনেহ'লে কি আহিল হয় দে আহিল হয় সেই ধৰণে বস্তুটো হয় একচুৱেলি চ' যিয়ে নহওক এইবাৰ আহিল কি হি told you that কমা ঊৰ্ধ্বকমাৰ ভিতৰত ডেট আহিল আৰু ইউ যাই ইউ হ'ল ঠিক আছে ইউ হ'ল তাৰপিছত আছে মে এই মেও কেনৰ নিচিনাকৈ কেন ভাৰ্বৰ নিচিনাকৈ কেন অক্সিলাৰী ভাৰ্বৰ নিচিনাকৈ কি হ'ব মেটো মাইট হৈ যাব ঠিক আছে মেটো মাইট হ'ব বি নাহে কিন্তু দেই মনত ৰাখিব যদি মে বি থাকে তেনেহ'লে আহিব এইটো বেলেগ কথা কিন্তু মে অকল থাকিলে আৰু মাইটে থাকিব ভইচ চেঞ্চৰ নিচিনাকৈ মাইট বি ব্যৱহাৰ নকৰিলেই হ'ল মে বি ব্যৱহাৰ নকৰিলেই হ'ল ঠিক আছে তাৰপিছত গ' আউট চেম থাকিব কাৰণ আমি মেটো চেঞ্জ কৰিছোঁ অলৰেডি চ' এইখিনিতে আমাৰ যিখিনি টেন্সৰ পৰিৱৰ্তন হ'বলগীয়া আছিলে সেইখিনি হৈয়ে গৈছে চ' এইখিনি আৰু চেঞ্জ কৰিব নালাগে চ' এই বাক্যটো শুদ্ধ হৈ গ'ল চ' তাৰপিছত আমি 4 নম্বৰত ৰীতা said শিৱানী ইয়াত ডাইৰেক্টলি টুটো নাই টুটো আমি এনেও ইনডাইৰেক্টত ব্যৱহাৰ নকৰোঁৱে গতিকে ৰীতা said শিৱানী ৰীতা told শিৱানী হ'ল ঠিক আছে এইখিনি তাৰপিছত কমাটো ঊৰ্ধ্বকমা ডেট হ'ল এই কমা ঊৰ্ধ্বকমা উঠি গ'ল আৰু ডেট বহিল ঠিক আছে কাৰণ কি এইফালে আমি এটা এছাৰ্টিভ চেণ্টেন্স দেখিছোঁ আৰু যাৰ কাৰণে আমি ডাইৰেক্টলি ডেট ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু যদি ইণ্টাৰগেটিভ হয় তেনেহ'লে আমি ইফ বা ৱেডাৰ বা WH কুৱেশ্যন থাকিলে WH কুৱেশ্যনটো ব্যৱহাৰ কৰিব লাগিব এনেধৰণৰ কথা আছে নেৰেশ্যনত চ' আপোনালোকে অলপ আগতে যাই চাব কেইটামান কুৱেশ্যন আছে হয়তো WH কুৱেশ্যনৰ বা অন্যান্য চেণ্টেন্সবিলাকত চ' ইউ হেভ টু গ' টু স্কুল চ' এইখিনিত চাওক ইউটো কাক ধৰে অবজেক্টক ধৰে অবজেক্টৰ অনুযায়ী ছাবজেক্ট আহে অবজেক্ট ইউ হৈ যাব চেঞ্জ হৈ যাব চ' ইউ যাই শিৱানীক ধৰি শিৱানী কি এজন ছোৱালী মানুহ গতিকে চি আহিব ইউ যাই শিৱানীক ধৰি শিৱানী মানে কি এজন ছোৱালী মানুহ থাৰ্ড পাৰ্চন চ' চি আহিব ঠিক আছে তাৰপিছত কি আছে এইফালে যিহেতু পাষ্ট ইনডিফিনিট আছে গতিকে এইফালে কি হ'ব প্ৰেজেণ্ট টেন্স আছে হয়নে নহয়
হেভ আছে গতিকে হেভটো অকল হেড কৰি দিলেই হ'ল, বাকীখিনি চেম থাকি যাব। হেভৰ পাষ্ট ফৰ্ম কি হেড, ঠিক আছে। এইখিনি বস্তু চেঞ্জ কৰি দিলেই হ'ল। এইটো শ্বৰ্টকাট এটা নিয়ম কৈছোঁ মই জাষ্ট, বাকী বহলাই আলোচনা কৰিবলৈ গ'লে বহুতখিনি সময় যাব আৰু একেটা ভিডিঅ'ত এইখিনি বস্তু কভাৰ কৰা বহুত মুস্কিল। চ' যিয়ে নহওক আমি আগলৈ আগবাঢ়িছোঁ, আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰি আছে বা বুজি পাই আছে। চ' 5 নম্বৰত আহিছোঁ, ৰাহুল ছেইড টু গীতা আই হেড টু ৰিচ ডিয়াৰ। বুজি পাইছে? এইখিনি কমৰ অৰ্থকমা আৰু এইখিনি অৰ্থকমাৰ ভিতৰত কথা। চ' ৰাহুল ছেইড টু গীতা, টু উঠি যাব আৰু ৰাহুল টল্ড গীতা হ'ব, ঠিক আছে। ৰাহুল টল্ড গীতা হৈছে, তাৰপিছত এইটো বস্তু আহি ডেট হ'ব, কাৰণ এইখিনি বস্তু কি আছে, এছাৰ্টিভ চেণ্টেঞ্চ আছে, ঠিক আছে। চ' ডেটৰ পিছত আমি আলোচনা কৰিব লাগে। আইটো কি হ'ব, আই যেতিয়া ফাৰ্ষ্ট পাৰ্চন থাকে, আই, উই, মি, মাই এনেকুৱা ধৰণৰ বস্তু থাকিলে এইটো এই ছাবজেক্ট অনুযায়ীহে। ছাবজেক্ট কি আছে, ৰাহুল। ৰাহুল মানে কাই, এজন ল'ৰা, আৰু এজন ল'ৰাৰ ক্ষেত্ৰত কি হ'ব, সি, গতিকে ইয়াত হি আহিব, আহিৰ বদলত। যদি ইয়াত উই থাকিলে হয় তেনেহ'লে ৰাহুলক যাই ধৰি কি হ'লে, উই যিহেতু প্লাৰেল, ৰাহুলৰো প্লাৰেল কি হি, হি হ'ল ছিংগুলাৰ আৰু দে হ'ল প্লাৰেল, গতিকে ইয়াত দে আহিল হয়। ঠিক এনেদৰে আই আছে, গতিকে ইটো ছিংগুলাৰ আৰু ৰাহুলৰো ছিংগুলাৰ আনিব, অৰ্থাৎ ৰাহুলে নানে, ৰাহুল মানে কি হি আৰু ৰাহুল কাই একে। চ' ঠিক আছে, বাকী বস্তু বুজি পাইছে আপোনালোকে। চ' এতিয়া এবাৰ আহিলোঁ টেন্সটোত। এইফালে যিহেতু পাষ্ট টেন্স আছে, গতিকে এইফালে কি আছে, হেড আছে, হয়নে নহয়। ইয়াত চাওক টেন্সটো কি হৈ আছে, প্ৰেজেণ্ট পাষ্ট ইনডিফিনিট হৈ আছে, গতিকে পাষ্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিট কি হয়, পাষ্ট পাৰফেক্ট হয়। এই কথাটো মনত ৰাখিব, পাষ্ট ইনডিফিনিট এইফালেও পাষ্ট ইনডিফিনিট, এইফালেও পাষ্ট ইনডিফিনিট, আৰু গতিকে সেই টেন্সটো যিটো উৰ্দ্ধকমাৰ ভিতৰত থাকে সেইটো ইনডাইৰেক্টত যে কি হ'ব, পাষ্ট ইনডিফিনিট টেন্স হ'ব, পাষ্ট পাৰফেক্ট টেন্স হ'ব, চৰি। চ' পাষ্ট পাৰফেক্ট টেন্স হ'ব গ'লে আমাক পাষ্ট পাৰফেক্ট অনুযায়ী লিখিব লাগিব। চ' ৰাহুল টল গীতা ডেট সেইখিনি ঠিকে আছে, হিলৈকে ঠিকে আছে। এবাৰ হি হ'ল ছাবজেক্ট, তাৰপিছত আমি পাষ্ট পাৰফেক্ট অনুযায়ী, পাষ্ট পাৰফেক্টৰ ফৰ্মুলা অনুযায়ী, টেন্সৰ ফৰ্মুলা অনুযায়ী কি আনিব লাগে, এটা হেড, এটা অক্সিলিয়াৰী ভাৰ্ব আহে অলৰেডি। চ' আহিছে, আৰু তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বা মেইন ভাৰ্বৰ ভাৰ্ব 3। চ' ভাৰ্ব 3 হেড আছে, হেডটো হ'ল ইয়াত মেইন ভাৰ্ব, আৰু হেডৰ ভাৰ্ব 3 হ'ল হেডে, যাৰ কাৰণে ইয়াত ডাবুল হেড আপোনালোকে দেখিবলৈ পাইছে। এই বস্তুটো অলপ ইম্পৰ্টেণ্ট বস্তু। তো তাৰপিছত টু ৰিচ দিয়াৰ, এইখিনি বস্তু ঠিকে থাকিব। ইয়াত যদি হিয়াৰ থাকিলে হয় তেনেহ'লে কিন্তু দিয়াৰ হ'লহে, কিন্তু ইয়াত যিহেতু অলৰেডি দিয়াৰে আছে ডাইৰেক্টত, গতিকে আমি দিয়াৰে লিখিব লাগিব। চ' যিয়ে নহওক কেইটামান শব্দ আছে যিবিলাক শব্দ নেকি ডাইৰেক্টত থাকিলে সেই বস্তুটো চেঞ্জ হয়। ছাপ'জ ন থাকিলে দেন হয়, হয়নে নহয়, ইট থাকিলে ডেট হয়, দিছ থাকিলে ডেট হয়, এনেকুৱা ধৰণৰ বস্তু। চ' জাষ্ট এইকেইটা আছে কিছুমান। চ' তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। হি ৰিমাৰ্কড 2 and 2 makes 4। 6 নম্বৰ কুৱেশ্যনত কি আছে, হি ৰিমাৰ্কড, এইখিনি বস্তু কি কৈছে, তেওঁ মানে ৰিমাৰ্ক কৰিছে, তেওঁ এটা বস্তু মাৰ্ক কৰিছে, কি কৰিছে, 2 and 2 makes 4। উৰ্দ্ধকমাৰ ভিতৰত কি আছে, 2 and 2 makes 4। চ' এতিয়া এটা কথা হ'ল ইয়াত, এই 2 and 2 makes 4 কি বস্তু, দুই আৰু দুয়ে 4 হয়, তাৰমানে হয়নে নহয়, 2 + 2 4 হয়, এনেকুৱা ধৰণৰ কথা কৈছে। চ' এই বস্তুটো কি, এটা চিৰন্তন সত্য কথা, আৰু এই চিৰন্তন সত্য কথাটো আমি সদায় নেৰেশ্যনত, চাহে সি ডাইৰেক্ট হওক বা ইনডাইৰেক্ট হওক, আমি সদায় প্ৰেজেণ্ট ইনডিফিনিটত লিখোঁ। এইটো আমাৰ এটা কাৰেক্ট টেন্সৰৰ নিয়ম বা টেন্সৰ এটা নিয়ম, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ, যে আমি চিৰন্তন সত্য কথাবোৰ সদায় আমি প্ৰেজেণ্ট ইনডিফিনিটত লিখোঁ। চ' এতিয়া কথা হ'ল, এইফালে যিহেতু পাষ্ট ইনডিফিনিট আছে, আমি সেই হিচাপত চেঞ্জ কৰিব লাগে। এইটো যিহেতু প্ৰেজেণ্ট আছে, আমি পাষ্ট কৰি দিব লাগে, হয়নে নহয়। কিন্তু যিহেতু এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ বা এটা চিৰন্তন সত্য কথা, গতিকে আমি এইটো চেঞ্জ কৰিব নোৱাৰোঁ, গোটেইখিনি চেমে থাকিব, জাষ্ট বাকী বস্তুবোৰ চেঞ্জ হৈ যাব, কিন্তু টেন্সৰ ফৰ্মটো চেঞ্জ নহয়। বুজি পাইছে। চ' হি ৰিমাৰ্কডে হ'ল, হয়নে নহ'ল, কমৰ উৰ্দ্ধকমা উঠি গ'ল আৰু ডেট আহিল, বুজি পাইছে। আৰু তাৰপিছত 2 and 2 makes 4, এই বস্তুটো চেম থাকিব, কাৰণ এইখিনি বস্তু ইউনিভাৰ্চেল ট্ৰুথ হৈ আছে ছাবজেক্টটো। কিন্তু যদি ইয়াত আই থাকিল হয়, আইটো যাই হিক ধৰি হি হ'ল হয়, এনেকুৱা ধৰণৰ বস্তু হ'ব, কিন্তু টেন্সটো চেঞ্জ নহয়, এইটো হ'ল মেইন কথা। চ' তাৰপিছত আহিলে, এইটো আশা কৰোঁ বুজিব পাইছে আপোনালোকে। চ' এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনলৈ। ৰাহুল ছেইড টু শিল্পা হাউ আৰ ইউ। ইয়াত আহিছে হাউ, এই কথাটো হয়নে নহয়, এইটো এটা ইণ্টাৰগেটিভ, কাৰণ হোৱাট চেন আহিছে। চ' ইণ্টাৰগেটিভ চেণ্টেন্সত কি হয়, এই ছেইডটোৰ সলনি আমি আস্ক ব্যৱহাৰ কৰিব লাগে, নাম্বাৰ 1 কথা হৈছে। আস্ক বা কেতিয়াবা ইনকুৱায়াৰ ব্যৱহাৰ হ'ব পাৰে, জেনেৰেলি আস্ক ব্যৱহাৰ হয়। ত' তাৰপিছত কি হয়, যদিহে এই কমা উৰ্দ্ধকমা আমি যেতিয়া তুলি দিওঁ, তেতিয়া আমি কি কৰোঁ, ডেট ব্যৱহাৰ কৰোঁ। কিন্তু এই ইণ্টাৰগেটিভ চেণ্টেন্সত আমি কি ব্যৱহাৰ কৰোঁ, ইফ বা ৱেডাৰ ব্যৱহাৰ কৰোঁ, হয়, ঠিক আছে। কিন্তু যদি WH কুৱেশ্যন থাকে বাক্য এটাত, এনে যদি ইণ্টাৰগেটিভ হয় চিম্পলি, তেনেহ'লে আমি ইফ বা ৱেডাৰ ব্যৱহাৰ কৰিম। কিন্তু যদি WH কুৱেশ্যন থাকে, হাউ, হোৱাই, হোৱাট, এনেকুৱা ধৰণৰ, হুইচ, এনেকুৱা ধৰণৰ থাকিলে আমি কি কৰিম, ডাইৰেক্ট সেই শব্দটোকে ডেটৰ জেগাত আমি বা ইফ বা ৱেডাৰৰ জেগাত ব্যৱহাৰ কৰিম। চ' ঠিক আছে ইয়াত। চ' ৰাহুল আস্কড শিল্পা, এইখিনি হ'ল। তাৰপিছত আমি
ডেটৰ সলনি আমি ডাইৰেক্ট হাউটো ব্যৱহাৰ কৰি দিছোঁ হাউটো আহিছে না আমি আৰু তাৰপিছত এতিয়া হ'ল বাকীখিনি এই বাকীখিনি কি হ'ল চাওক যিহেতু ইণ্টাৰগেটিভ সেন্টেন্সত আমি সকলোৱে জানো যে অক্সিলিয়াৰী ভাৰ্বটো আমি সাবজেক্টৰ আগত আনিব লাগে কিন্তু যেতিয়া আমি নেৰেশ্যনত ইনডাইৰেক্ট নেৰেশ্যনত লৈ যাম যেতিয়া ঊৰ্ধ্বকমা উঠি যাব বাক্য এটাই হৈ যাব এইখিনিত যেহেতু আমি এছাৰ্টিভেৰে আৰম্ভ কৰিছোঁ বাক্যটো এছাৰ্টিভ হৈ আছে গতিকে আমি অৱশেষত মানে শেষৰ পিনে আমি এইটো আৰু ইণ্টাৰগেটিভ কৰিব নোৱাৰোঁ বাক্যটো ভুল হৈ যাব গতিকে আমি ইয়াক এছাৰ্টিভৰ ফৰ্মুলা অনুযায়ী লিখিব লাগিব এছাৰ্টিভ হিচাপত লিখিব লাগিব মানে সাবজেক্ট আগত তাৰপিছত ভাৰ্ব হৈছে কথাটো যেহেতু ডাইৰেক্ট নেৰেশ্যনটোত ইয়াত সাবজেক্ট ভাৰ্বটো অক্সিলিয়াৰী ভাৰ্বটো আগত আহি আছে যাৰ কাৰণে ইয়াক আমি সিধা কৰি ল'ব লাগিব অৰ্থাৎ আৰটো ইউৰ পিছত আনিব লাগিব হৈছে আৰ আনিলোঁ যে ঠিক আছে ইউ আৰ হ'ল আৰটো কাটা চ' ইউটো আমি এতিয়া চেঞ্জ কৰিব লাগিল ইউটো কি হ'ব অবজেক্টক ধৰিব অবজেক্ট কি আছে শিল্পা মানে কি ছোৱালী এজন চ' ছোৱালী এজন মানে কি সি হয়নে নহয় তাৰপিছত আহিল টেন্স আৰ যিহেতু আছে আৰটো কি ইউ আৰ চ' ইউ আৰ বা সি ইজ এনেকুৱা ধৰণৰ হৈ আছে চ' ইউ আৰটো কি প্ৰেজেণ্ট ইনডিফিনিট আৰু এইফালে আছে পাষ্ট ইনডিফিনিট চ' পাষ্ট ইনডিফিনিট এইফালে আছে যিহেতু গতিকে এইটো চেঞ্জ হ'ব আৰু চেঞ্জ হৈ কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টু পাষ্ট ইনডিফিনিট হ'ব চ' সিৰ লগত কি হ'ব ৱাজ বা বি ভাৰ্বৰ কি হ'ব ৱাজ বা ৱেৰ হ'ব আৰু ৱাজ বা ৱেৰ ইয়াত মেইন ভাৰ্ব হৈ আছে গতিকে এইখিনিতে বাক্যটো শেষ হৈছে ঠিক আছে তাৰপিছত আহিলোঁ 8 নম্বৰলৈ যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্টত জনাব বা সেই বিষয়ত আকৌ ভিডিঅ' বনাবলৈ ক'লে মই বনাই দিম আৰু মই নিশ্চয়কৈ নেৰেশ্যনৰ ওপৰত আৰু এটা মানে ফৰ্মুলা অনুযায়ী কি হয় আগৰ এটা ভিডিঅ' বনোৱা আছে আপোনালোকে 1 ঘণ্টাৰ এটা ক্লাছ কৰা আছে আপোনালোকে চালে গম পাব সেইটো চ' এতিয়াও মই আগলৈ যাই বনাম কিন্তু আমি আগত কুৱেশ্যনবিলাক আলোচনা কৰিব লাগিব কাৰণ পৰীক্ষাৰ বেছি দিন নাই যিসকলে হয়তো বুজে তেওঁলোকৰ কাৰণে আমি কৰিবই লাগিব চ' যি দুই এজনে নুবুজে মই ভাবোঁ সকলোৱে বুজি পায়ে আছে যি দুই এজনে নুবুজে তাৰ কাৰণেও আমি লাহে লাহে বস্তুটো আগুৱাই লৈ যাম চ' এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ দে ছেইড মে ইউ লিভ লং হৈছে কথাটো দে ছেইড চ' দে ছেইডে হ'ব হয়নে নহয় দে ছেইডে হ'ব হয়নে নহয় এই কথাটোত কি আছে চাওক আমাক প্ৰথমে বাক্যটো চাব লাগিব এই বাক্যটো কি বাক্যটো যদি এছাৰ্টিভ হয় তেনেহ'লে ঠিকে আছে দে ছেইড হ'ব কিন্তু ইয়াত বাক্যটো চাওক মে ইউ লিভ লং হয় নহয় তাৰপিছত এনেকুৱা ধৰণৰ বাক্য যিবিলাকক আশীৰ্বাদ স্বৰূপ কোৱা হয় বা উইচ কৰা হয় এনেকুৱা ধৰণৰ বাক্যবিলাকক আমি কি ভাৱবোধক বাক্য বুলি কওঁ অসমীয়াত চ' এই এনেধৰণৰ বাক্যবিলাকক আমি নেৰেশ্যনত অলপ মানে বেলেগ ধৰণে ব্যৱহাৰ কৰা হয় কেনেধৰণৰ যেনেকৈ আমি ইণ্টাৰগেটিভ সেন্টেন্সত আমি কি কৰিছিলোঁ অলপ আলাদা ধৰণে কৰিছিলোঁ ঠিক এনেধৰণে চ' ছেইডৰ সলনি ইয়াত কি আহিব কেতিয়াবা উইচ আহিব হয় নহয় যেহেতু আশা কৰা হৈছে যে কেতিয়াবা আশীৰ্বাদ কৰিছে ইয়াত আশীৰ্বাদ কৰিছে মে ইউ লিভ লং আপোনাৰ দীৰ্ঘায়ু হওক বা আপুনি দীঘল জীৱন যাপন কৰে কেনেকুৱা ধৰণৰ কথা কৈছে যি নহওক আমি অৰ্থত ইয়াত কথা নাই চ' ইয়াত সেইকাৰণে আমি এই হিচাপত আমি আশীৰ্বাদ শব্দটো ব্যৱহাৰ কৰিছোঁ অৰ্থাৎ ব্লেছড শব্দটো ব্যৱহাৰ কৰিছোঁ কাৰণ ইয়াত পাষ্ট ফৰ্ম আছে গতিকে ব্লেছৰো আমি পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিছোঁ চ' ইয়াত আহিল এই মি শব্দটো এক্সট্ৰা আহিছে এই এক্সট্ৰা ক'ৰ পৰা আহিছে এই কথাটো মই ক'ব বিচাৰিছোঁ যে এই ছেইডৰ সলনি এই ছেইডৰ পিছত এটা সদায় যদি অবজেক্ট নাথাকে যদি টু ইউ নাথাকে টু সীতা নাথাকে টু অমুক নাথাকে তমুক নাথাকে সেই ক্ষেত্ৰত সদায় মিটো আমি ভাবি ল'ব লাগে যে সেই ছেইডৰ পিছত ছেইডটো মি আছে বুজি পাইছে আৰু যাৰ কাৰণে সেই মিটো আহিছে এই মিটো মানে এনেকুৱা ধৰণৰ বাক্যত আহে জেনেৰেলি আপোনালোকে নিলিখিলেও বাক্যটো হৈ যাব বা লিখিলেও যদি অপশ্যনত দিয়া থাকে যিহেতু অপশ্যন থাকিব গতিকে অপশ্যন যদি দিয়া থাকে ভুল নহয় বস্তুটো শুদ্ধ আছে 100% তাৰপিছত দে ব্লেছড মি ঠিক আছে এইখিনিলৈকে এইবাৰ কমা অৰ্ধকমাৰ ক্ষেত্ৰত কি হয় কমা অৰ্ধকমাৰ ক্ষেত্ৰত ডেটটো ইয়াত ডেটে হয় ইয়াত আৰু ইণ্টাৰগেটিভ নহয় যিহেতু হয় নে নহয় নে হোৱাটছ ইন আছে হোৱাটছ ইন নাই ইণ্টাৰগেটিভ নহয় গতিকে ইয়াত ডেটে হ'ব তাৰপিছত আহিলে এইবাৰ মে ইউ লিভ লং এইখিনি কথা চ' এই মেটো চাওক আগত আহি আছে এইটো এটা অক্সিলিয়াৰী ভাৱ বা মডাল বুলি ক'ব পাৰোঁ মই চ' এই অক্সিলিয়াৰী ভাৱটো আমি ইউৰ পিছত ল'ব লাগিব কাৰণ এইটো আমি ইনডাইৰেক্টত ল'ব গ'লে আমাক আগত আনিব নিদিয়ে কাৰণ এছাৰ্টিভ হিচাপত আমি লিখিব লাগিব আৰু এছাৰ্টিভ হিচাপত আমি অক্সিলিয়াৰী ভাৱটো আমি ছাবজেক্টৰ পিছত ব্যৱহাৰ কৰিব লাগিব আৰু এই মে থাকিলে কি হয় আমি জানো মে থাকিলে মাইট হয় গতিকে আমি এতিয়া ইউৰ পিছত আমি মে ভাবি ল'লোঁ যে ইউৰ পিছত মে আছে হয়নে নহয় চ' ইউৰ পিছত যিহেতু মে আছে মেটো ইয়াৰ পৰা কটা গ'ল চ' আমি আগতে ইউ কৰিব লাগিব ইউটো কাক ধৰিব মিক ধৰি কি হ'ব আই হ'ব ইয়াত এটা মি আছে বুলি মই কৈছোঁ নহয়
এই মিটো যিটো লিখা হৈছে গতিকে ইউটো যাই কাক ধৰিব অবজেক্ট মিক ধৰিব যিটো আমি ভাবি লৈছোঁ জাষ্ট চ' এই মিক ধৰি কি হ'ব আই হ'ব এই আই হৈছে চাওক ইয়াত আই বুজি পাইছে চ' এতিয়া আহিল মে আইটো হৈ গ'ল এতিয়া আহিল মেটো কি হ'ব মাইট হ'ব আগতে একবাৰ গৈছে মেটো সদায় মাইট হয় কাৰণ এইফালে পাষ্ট ইনডিফিনিট টেন্স আছে ভাৰ্বটো আছে চ' ইয়াত এইবাৰ আহিল বাকীখিনি লিভ লং আছে যিহেতু আমি মেটো চেঞ্জ কৰিয়ে দিলোঁ আমি আৰু একো চেঞ্জ কৰিব নালাগে টেন্সত মে যিহেতু মাইট হৈছে বাকীখিনি চেম থাকিব ঠিক আছে এইখিনি আছিল 8 নম্বৰ তাৰপিছত আহিলোঁ 9 নম্বৰ দ্য চিলড্ৰেন ছেইড লেট আছ কমপ্লিট হোমৱৰ্ক টুগেডাৰ এই চেণ্টেন্সটো অলপ আলাদা ধৰণৰ চেণ্টেন্স ইয়াত কি কৈছে যে ল'ৰা ছোৱালীসকলে কৈছে লেট আছ কমপ্লিট হোমৱৰ্ক টুগেডাৰ আমি সকলোৱে একেলগে হোমৱৰ্কটো কমপ্লিট কৰোঁ চ' যিয়ে নহওক চ' ইয়াত দ্য চিলড্ৰেন ছেইড লেট আছ এই লেট আছটোৰ অলপ ইম্পৰ্টেণ্ট আছে এইটো এটা ইম্পাৰেটিভ চেণ্টেন্স হয় নে নহয় এটা মানে কি আদেশসূচক বাক্য উপদেশমূলক বাক্য এনেকুৱা ধৰণৰ বাক্য এটা চ' এইটোত উপদেশ দিয়া হৈছে উপদেশো নহয় একচুৱেলি ছাজেশ্যন দিয়া হৈছে ব'লা আমি এইটো কাম কৰোঁ একেলগে এনেকুৱা ধৰণৰ কথা চ' এই লেটাছ ইয়াত ইম্পৰ্টেণ্ট এটা বস্তু চ' দ্য চিলড্ৰেন ছেইড এই লেটাছটো ইম্পাৰেটিভ বুজাইছে আৰু ইম্পাৰেটিভৰ ক্ষেত্ৰত ভাৰ্বটো আমাৰ সদায় ছেইড টু টল্ড ব্যৱহাৰ নহয় বা ছেইড টু আস্ক ব্যৱহাৰ নহয় নৰ্মেলি আমি ছেইডৰ সলনি টল্ড ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত এনেকুৱা ধৰণৰ নহয় ইয়াত একচুৱেলি যদি অৰ্ডাৰ বুজায় তেনেহ'লে অৰ্ডাৰ হ'ব যদি কামাণ্ড বুজায় কামাণ্ড হ'ব ভাৰ্বৰ ক্ষেত্ৰত অৰ্থাৎ এই ছেইডটো ইয়াত আহি কি হ'ব কেতিয়াবা অৰ্ডাৰ হ'ব কেতিয়াবা এডভাইচ হ'ব কেতিয়াবা ৰিকুৱেষ্টেড হ'ব যদি ৰিকুৱেষ্ট কৰা বুজায় যদি মানে হুকুম কৰা বুজায় কামাণ্ড কৰা বুজায় তেনেহ'লে কামাণ্ড হ'ব হয় নহয় যেতিয়া আৰ্মিৰ অফিচাৰে এজন জেনেৰেল ডিউটিৰ মানুহক জিডিক যেতিয়া হুকুম কৰে তেতিয়া কি হ'ব কামাণ্ড কৰা হয় বুলি হৈছে তেনেকুৱা ধৰণৰ কথা চ' এই ভাৰ্বটো যিটো ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত কি হয় এই ভাৰ্বটো সদায় সেইখিনি বস্তু ঊৰ্ধ্বকমাৰ বাক্যৰ কথাখিনি লৈ চাই তাৰপিছতহে ভাৰ্বটো অনা হয় বস্তুটো বুজি পাইছে কেতিয়াবা হয়তো অৰ্ডাৰত আহিব কেতিয়াবা এডভাইচ আহিব কেতিয়াবা ৰিকুৱেষ্টেড আহিব এনেকুৱা ধৰণৰ আহিব পাৰে চ' ইয়াত চাওক লেট আছ কমপ্লিট হোমৱৰ্ক টুগেডাৰ ছাত্ৰ ছাত্ৰীসকলে কৈ আছে যে ব'লা আমি একেলগে হোমৱৰ্কটো কৰোঁ চ' এইখিনি বস্তুটো কি বুজাইছে এটা ছাজেশ্যন বুজাইছে যাৰ কাৰণে ইয়াত ছাজেষ্ট ভাৰ্বটো ব্যৱহাৰ কৰিছে কিন্তু যিহেতু ছেইডটো ভাৰ্বটো আছে গতিকে ছাজেষ্টৰ ভাৰ্বটো ব্যৱহাৰ কৰা হৈছে বুজি পাইছে এইখিনি দ্য চিলড্ৰেন ছাজেষ্টেড বৰ দীঘল নকৰোঁ আৰু চ' তাৰপিছত আহিল ডেট কমৰ অৰ্ধকমা উঠি গ'ল আৰু ডেট আহিল ইয়াত বৰ বিশেষ নাই সকলোৱে ছেমে আছে তাৰপিছত আহিল লেট আছ এইখিনি বস্তু লেটটো উঠি যাব কিন্তু উঠি যাই কি কৰিব ভাৰ্বৰ ক্ষেত্ৰত কি চেঞ্জ আনিব ভাৰ্বৰ ক্ষেত্ৰত অকল মাত্ৰ এই শুডটো ব্যৱহাৰ হ'ব হৈছে বাকী আৰু একো চেঞ্জ নহয় গোটেইখিনি ছেম থাকিব কিন্তু ছেম থাকিব কিন্তু এই ছাবজেক্টবিলাক অবজেক্টবিলাক আমিতো চেঞ্জ কৰিব লাগিব ছাপ'জ আই আছে মি আছে মাই আছে ইউ আছে এইখিনি বস্তু আমি চেঞ্জ কৰিব লাগিব চ' আছ আছে এই আছটো কি হ'ব চাওক আছটো কি ফাৰ্ষ্ট পাৰ্চন আৰু ফাৰ্ষ্ট পাৰ্চন যাই কাক ধৰে ছাবজেক্টক ধৰে আৰু ছাবজেক্ট কি আছে দ্য চিলড্ৰেন মানে কি ল'ৰা ছোৱালী বৰ তাৰমানে তেওঁলোক আৰু যাৰ কাৰণে এই তেওঁলোক শব্দটো আহিছে মানে দে আহিছে হৈছে তাৰমানে প্লুৰেল ফৰ্ম আহিছে থাৰ্ড পাৰ্চনৰ যেহেতু দ্য চিলড্ৰেন থাৰ্ড পাৰ্চন গতিকে থাৰ্ড পাৰ্চনৰ প্লুৰেল ফৰ্ম দে আহিছে তাৰমানে অট'মেটিকেলি দে মানে কাই দ্য চিলড্ৰেন হয় নহয় ল'ৰা ছোৱালীসকল চ' তাৰপিছত আহিলে এই লেটৰ সলনি আমি কি ব্যৱহাৰ কৰিলোঁ শুড ব্যৱহাৰ কৰিলোঁ আৰু বাকীখিনি ছেম থাকিব এইখিনি বস্তু অলপ শ্বৰ্টকাটকৈ বুজাই দিলোঁ চ' তাৰপিছত আহিলোঁ 10 নম্বৰত দ্য কেপ্টেইন ছেইড ব্ৰেভ উই হেভ অন দ্য মেচ এই চেণ্টেন্সটো আৰু আলাদা ধৰণৰ আৰু ব্যতিক্ৰমী ধৰণৰ মই ইয়াত অলপ কেইটা চেণ্টেন্স দিছোঁ আৰু চেণ্টেন্সকেইটা আলাদা ধৰণৰ বিভিন্ন চেণ্টেন্স আছে চ' আশা কৰিছোঁ আপোনালোকে সকলোৱে মানে এই বস্তুটো গুৰুত্ব সহকাৰে ল'ব আৰু এইখিনি বস্তুৰ পৰা কিছু পৰিমাণে হ'লেও সহায় হ'ব আপোনালোকে এনেকুৱা ধৰণৰ চেণ্টেন্স আহিব পাৰে আৰু এইখিনি বস্তু আপোনালোকে তেতিয়া যদি এইখিনি বস্তু মনত ৰাখে তেতিয়া অলপ হ'লেও কৰিব পাৰিব এইখিনি মোৰ আশা আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টো আপলোড কৰিছোঁ চ' 10 নম্বৰ কুৱেশ্যনটো হ'ল কেপ্টেইন ছেইড ব্ৰেভ উই হেভ অন দ্য মেচ এইখিনিত কি কৈছে এই ব্ৰেভ শব্দটোৰ গুৰুত্বপূৰ্ণ কথা আছে এই ব্ৰেভ শব্দটো মানে এটা অকস্মাতে ওলাই যোৱা এটা শব্দ চিঞৰ বাখৰ কৰোঁতে আমি যেতিয়া অসমীয়াত কেতিয়াবা আইও এনেকুৱা ধৰণৰ আমি শব্দ কওঁ কেতিয়াবা মা আমি কৈ পেলাওঁ চ' এই এনেকুৱা ধৰণৰ কথা ইংলিছতো কোৱা হয় ইংৰাজী গ্ৰামাৰতো কোৱা হয় বা ইংৰাজী ভাষাতো কোৱা হয় চ' এই ব্ৰেভ এলাজ এনেকুৱা ধৰণৰ শব্দ কোৱা হয় চ' এই ব্ৰেভ মানে কি এটা যেতিয়া আমি আনন্দৰ সৈতে কেতিয়াবা এটা চিঞৰি উঠোঁ তেতিয়া আমি ব্ৰেভ বুলি কওঁ হৈছে যেতিয়া আমি কিবা এটা আনন্দতে পাওঁ এনেকুৱা ধৰণৰ ক্ষেত্ৰত চ' কেপ্টেইন ছেইড তাৰমানে যিহেতু ইয়াত কৈছে উই হেভ অন দ্য মেটছৰ ক্ষেত্ৰত যিহেতু গেমৰ ক্ষেত্ৰত কৈছে গতিকে ইয়াত কি হ'ব কেপ্টেইন এই কেপ্টেইনটো কি হয় খেলাৰ কেপ্টেইন হয়নে নহয় ক্ৰিকেট বা ফুটবল চ' যিয়ে নহওক কেপ্টেইন এক্সক্লেইমড
এই বস্তুটো হ'ল এক্সক্লেইমটো কিয় আহিছে কাৰণ এইটো এটা এক্সক্লেমেটৰী সেন্টেন্স এই যিবিলাক সেন্টেন্সত আমি এই ধৰণৰ শব্দ পাওঁ এলাস ব্ৰেভো উফ ও এনেকুৱা ধৰণৰ শব্দ পাওঁ হুৰ্ৰা এনেকুৱা ধৰণৰ শব্দ থকা বাক্য পাওঁ এই শব্দবোৰৰ ক্ষেত্ৰত সেই শব্দবোৰত থকা বাক্যবোৰক আমি এক্সক্লেমেটৰী সেন্টেন্স বুলি কওঁ তাৰ মানে চিঞৰ বাখৰ কৰা সেন্টেন্স আপোনালোকে সহজ ভাষাত বুজি ল'ব সো এতিয়া আহিছোঁ যেহেতু এইটো এটা এক্সক্লেমেটৰী সেন্টেন্স গতিকে এই সাইডৰ হলনি আমি এক্সক্লেইম ব্যৱহাৰ কৰিম এইটো ঠিকে আছে যেনেবা এক্সক্লেইম ব্যৱহাৰ কৰিছোঁ কিন্তু এই যেতিয়া শব্দবোৰলৈ আমি চাব লাগিব যেতিয়া আনন্দদায়ক শব্দ হ'ব তেতিয়া আমি কি ক'ম এক্সক্লেইম উইথ জয় যেতিয়া দুখদায়ক শব্দ হ'ব তেতিয়া ক'ম এক্সক্লেইম উইথ সৰো এক্সক্লেইম তাৰপিছত যেতিয়া কান্দি উঠা শব্দ হ'ব হয় নহয় এতিয়া মানে কান্দাতে আমি যে শব্দ প্ৰয়োগ কৰোঁ সেইবোৰ শব্দ থাকিলে আমি কি কৰিম এক্সক্লেইম উইথ ক্ৰাই এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ হয় এইটো নৰ্মালি সো ঠিক আছে আজি যেহেতু ব্ৰেভো আহিছে এই ব্ৰেভৰ ক্ষেত্ৰত কি হয় ব্ৰেভো যেহেতু আমি কি কৈছোঁ উই হেভ ওন দ্য মেচ আমি গেমখন জিকিছোঁ আমি মেচখন জিকিছোঁ তো আমাৰ কি ফূৰ্তি লাগিছে আৰু যাৰ কাৰণে ফূৰ্তিৰ ক্ষেত্ৰত আমি কি ক'ম এক্সক্লেইম উইথ জয় ক'ম আৰু তাৰপিছত ডেট আহিব কমাৰ কমাৰ পিছত ডেট আহিল ঠিক আছে তাৰপিছত এবাৰ আহিল উই যায় কি হ'ব কেপ্টেইনক ধৰিব আৰু কেপ্টেইনৰ থাৰ্ড পাৰ্চন হ'ল কি হি আৰু হিৰ প্লাৰাল ফৰ্ম যেহেতু উই প্লাৰাল ফৰ্ম হিৰ প্লাৰাল ফৰ্ম দে গতিকে ইয়াত দে ব্যৱহাৰ হৈছে আৰু তাৰপিছত কি আহিছে উই হেভ ওন দ্য মেচ হেভ ওন প্ৰেজেণ্ট পাৰফেক্ট আৰু যেহেতু এইফালে ভাৰ্বটো আছে গতিকে এইখিনিত কি হ'ব প্ৰেজেণ্ট পাৰফেক্টৰ সলনি পাষ্ট পাৰফেক্ট ব্যৱহাৰ হ'ব সো পাষ্ট পাৰফেক্ট হ'বৰ হ'লে কি হ'ব অকল খালি হেডটো ঠিক কৰি দিলে হ'ল হেভটো হেড কৰি দিলে হ'ল আৰু ওনটো ভাৰ্ব 3 আছে ইয়াতো ভাৰ্ব 3 থাকিব তাৰপিছত দামেজ ইয়াত ফুল ষ্টপ এটা লাগিব ফুল হৈছে সৰি সো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে বস্তুখিনি ধৰিব পাৰিছে 10টা কুৱেশ্যনতে বহুখিনি আপোনালোকৰ হৈ যাব মই আশা কৰোঁ আগন্তুক দিনত আৰু কালি পৰহি নেৰেশ্যনৰ ওপৰত ভিডিঅ' আহিব মই চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম আপোনালোকৰ বাবে সো যিয়ে নহওক আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে এই 10টা কুৱেশ্যনৰ পৰা আনুষংগিক বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ সেন্টেন্স কৰিব পাৰিব যদিহে আপোনালোকে মনোযোগেৰে ভিডিঅ'টো চাইছে তো ধন্যবাদ দৰ্শকসকল